মোৰ নাম নীলিমা। মই সৰু হৈ থাকোঁতেই মোৰ মা দেউতাৰ মৃত্যু হয়। আপোন বুলিবলৈ এতিয়া মোৰ কোনোৱেই নাছিল। তেনে সময়তে আমাৰ কাষৰ ঘৰৰ এজন খুৰাই মোক তেখেতৰ লগতে তেখেতৰ ঘৰত থাকিবলৈ লৈ গৈছিল। নিজৰ জীয়েকৰ দৰে এতিয়া মৰম চেনেহ কৰি মোক ডাঙৰ দীঘল কৰিছিল। ডাঙৰ হৈ অহাৰ পিছত মই খুৰাক এতিয়া কিছুমান কামত সহায় কৰিবলৈ ধৰিলোঁ। তেখেতৰ ঘৰখন বিৰাট ধুনীয়া আৰু বহুত ডাঙৰ আছিল। কিন্তু ইমান ডাঙৰ ঘৰটোত তেখেতে অকলেই আছিল। মই কেতিয়াও খুৰাক সোধা নাছিলোঁ যে তেখেতৰ পৰিয়ালৰ বিষয়ে। তেখেতে মোৰ ওপৰত বহুত ডাঙৰ উপকাৰ কৰি থৈছে, গতিকে মই সেই বিষয়ে সুধি কষ্ট দিবলৈ বিচৰা নাছিলোঁ। এই ঘৰটোত মোৰ বাহিৰেও আৰু 4জন চাকৰ আছিল। একো বস্তুৰেই অভাৱ পোৱা নাছিলোঁ মই এইখন ঘৰত। কিন্তু ঘৰখনৰ ওপৰৰ মহলাত এটা ষ্ট'ৰ ৰুম আছিল। সেই ৰুমটোলৈ কাকোৱেই যাবলৈ দিয়া নাছিল খুৰাই। তালৈ যোৱাটো সকলোৱে মানা আছিল। তেখেতে মোক স্পেচিয়েলি মাতি আনি কৈছিল যে কোনোদিনেই মই সেই ৰুমটোৰ ওচৰলৈ নাযাওঁ যাতে। মই প্ৰায় ভাবি আছিলোঁ যে সেই ৰুমটোত এনেকুৱা কি আছেনো, যাৰ বাবে তালৈ যাবলৈ খুৰাই বাৰে বাৰে মোক মানা কৰে। মই কোনোদিনে খুৰাক সোধা নাছিলোঁ কিয় ওপৰৰ সেই ৰুমটোলৈ মোক যাবলৈ নিদিয়ে, কাৰণ মোৰ ওপৰত তেখেতৰ বহুত উপকাৰ আছে আৰু মোক বহুত বিশ্বাস কৰিছিল তেওঁ। মই তেখেতৰ সেই বিশ্বাস ভংগ কৰিবলৈ বিচৰা নাছিলোঁ। মই খুৰাক বহুতবাৰ ওপৰৰ মহলাৰ সেই ৰুমটোলৈ যোৱা দেখিছোঁ আৰু অহাও দেখোঁ। কিছুদিনৰ পিছত খুৰা কিবা কামৰ বাবে চহৰৰ বাহিৰলৈ যাব লগা হ'ল। তেখেতে মোক ওচৰলৈ মাতিলে আৰু গোটেই ঘৰৰ চাবি মোক চমজাই দিলে। লগতে ক'লে যে ঘৰটোৰ ধ্যান ৰাখিবা আৰু ওপৰৰ মহলাটো চাফা কৰিবলৈ নাযাবা তুমি। তেখেতে মোক সৰুৰে পৰাই জানিছিল আৰু বহুত বিশ্বাস কৰিছিল। সেইকাৰণে তেখেতে গোটেই ঘৰৰ চাবি মোক চমজাই দিছিল। মই ক'লোঁ আপুনি চিন্তা নকৰিব, মই ধুনীয়াকৈ চোৱা চিতা কৰিম। খুৰা যোৱাৰ পিছত এটা প্ৰশ্ন বাৰে বাৰে মোৰ মনলৈ আহি অশান্তি কৰি আছিল। ওপৰৰ মহলৰ সেই ষ্ট'ৰ ৰুমটোত আচলতে এনেকুৱা কি আছে, যাৰ বাবে মোক খুৰাই তালৈ যাবলৈ মানা কৰি থৈ গৈছে। মোৰ ওচৰত এতিয়া ঘৰৰ গোটেই চাবি আছিল। ইচ্ছা কৰিলে মই ঘৰটো খুলি চাবলৈ পাৰিলোহেঁতেন। কিন্তু মই ভাবিলোঁ খুৰাৰ কিবা মূল্যৱান বস্তু আছে চাগে তাত, সেইবাবে মই নোখোলাকৈ থাকিলোঁ ৰুমটো। মই এতিয়া ভাবিছিলোঁ খুৰাৰ চাগে এনেকুৱা কিছুমান বস্তু আছে যিবোৰ তেওঁ কাৰোৰে আগত শ্বেয়াৰ কৰিবলৈ নিবিচাৰে। এইদৰে মনটোক বুজাই বঢ়াই 3 দিনমান ৰাখিলোঁ। কিন্তু মোৰ মনে কিলকিলাই আছিল, কি আছে আচলতে তাত জানিবলৈ মোৰ। আকৌ এতিয়া মই মনতে ভাবিলোঁ যে খুৰাই যদি কেনেবাকৈ কথাটো গম পায়, তেনেহ'লে মোক ঘৰৰ পৰা খেদি পঠিয়াই দিব। যিহেতু এতিয়া তেখেতৰ বাহিৰে মোৰ আপোন বুলিবলৈ আৰু কোনোৱেই নাছিল। পিছদিনা ভাবিলোঁ যে আজি মই ওপৰৰ মহলাটো চাফা কৰিম। মই এতিয়া ভাবিছিলোঁ যে কোনো কাম কৰা মানুহ মই ওপৰলৈ যাবলৈ নিদিওঁ আৰু ৰুমটো মই অকলেই চাফা কৰিম। ওপৰৰ ৰুমবিলাক এতিয়া চাফা কৰা শেষ হোৱাৰ পাছত মোৰ এতিয়া ষ্ট'ৰ ৰুমটোলৈ চকু পৰিল। মই এতিয়া মোৰ মনটোক বুজনি দিবলৈ পৰা নাছিলোঁ। মই ভাবিছিলোঁ যে তলাটো খুলি এবাৰ চাওঁচোন ৰুমটোৰ ভিতৰত আচলতে কি আছে। মনতে ভাবিছিলোঁ কোনো বস্তুত হাত নিদিওঁ, আকৌ তলাটো আগৰ দৰে লগাই থৈ দিম। তেনেকুৱা কৰিলে খুৰাইনো কি গম পাব। মোৰ মনক বুজাব নোৱাৰি অৱশেষত ষ্ট'ৰ ৰুমটো তলা খুলি ৰুমটোৰ ভিতৰলৈ ভয় ভয় সোমাই গ'লোঁ। ৰুমৰ ভিতৰত এতিয়া মই যি দেখা পালোঁ, মোৰ ভৰিৰ তলৰ মাটি কঁপিবলৈ ধৰিছিল। প্ৰিয় দৰ্শক, মই সঞ্জীৱ। আজি আকৌ নতুন এটা ষ্টৰী লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। যদিহে আপোনালোকে নতুনকৈ চেনেলটিলৈ আহিছে, তেনেহ'লে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। মই কেতিয়াও ভবা নাছিলোঁ যে সেই ষ্ট'ৰ ৰুমটোত এনেকুৱা বস্তু থাকিব পাৰে। মই তেতিয়া লৰালৰিকৈ তাৰ পৰা ওলাই আহি দুৱাৰখনত তলা লগাই পুনৰ তললৈ নামি আহোঁ। মোৰ হাত ভৰিবিলাক তেতিয়াও কঁপিয়েই আছিল। বুকুৰ ধপধপনি এতিয়া বাঢ়ি গৈছিল। মই বিশ্বাসেই কৰিব পৰা নাছিলোঁ যে ৰুমটোত এনেকুৱা বস্তু থাকিব পাৰে বুলি। মোৰ কল্পনাৰ বাহিৰত আছিল সকলোবোৰ বস্তু। কিছু সময় সেইদৰে বহি আছিলোঁ কথাবোৰ ভাবি ভাবি। তাৰ পাছত উঠি পানী অলপ খালোঁ আৰু নিজকে অলপ কণ্ট্ৰল কৰি ল'লোঁ। খুৰাৰ বিষয়ে জানিবলৈ মোৰ মনটো এতিয়া ব্যাকুল হৈ পৰিল। আচলতে খুৰা কোন হয়, তেখেতৰ বেকগ্ৰাউণ্ড কি আছিল। মই এতিয়া মনতে থিৰাং কৰিলোঁ খুৰাৰ ৰুমটোলৈ গৈ তাত কিবা এটা পাওঁ নেকি, এই ৰহস্যৰ চাবি কাঠি। মই লাহে লাহে ৰুমলৈ গ'লোঁ আৰু প্ৰতিটো বস্তুৰ তালাচী লোৱা আৰম্ভ কৰিলোঁ। মই তেতিয়া লক্ষ্য কৰিছিলোঁ তেখেতৰ কোনো এটা ড্ৰয়াৰ আৰু আলমাৰীত তলা লগোৱা নাছিল। মোৰ বাবে সুবিধাই হৈছিল। খুৰাৰ মোৰ ওপৰত পূৰা বিশ্বাস আছিল, কিন্তু আজি মই তেখেতৰ বিশ্বাস ভংগ কৰিছিলোঁ, তাৰ বাবে মোৰ বহুত দুখো লাগিছিল। তথাপিও মই জানিবৰ বাবে ব্যাকুল হৈছিলোঁ যি মই ওপৰৰ ষ্ট'ৰ ৰুমটোত দেখিছিলোঁ। আচলতে তাৰ আচল ৰহস্যটো কি আছিল। এতিয়া মই আলমাৰী এটাত 2খনমান ফটো আৰু এখন ডায়েৰী পাওঁ। ফ্ল'ৰতে বহি লৈ মই এতিয়া ডায়েৰীখন পঢ়িবলৈ ধৰিলোঁ। ডায়েৰীখন পঢ়াৰ লগে লগে এতিয়া মোৰ অৱস্থাটো আৰু বেয়া হ'বলৈ ধৰিলে। এতিয়ালৈকে খুৰাক মই বহুত মৰমীয়াল আৰু দয়ালু মানুহ বুলি ভাবিছিলোঁ,
কিন্তু ডায়েৰীখনত এনেকুৱা কিছুমান কথা লিখা আছিল যিবোৰ পঢ়ি মই এতিয়া ভাবিবলৈ বাধ্য হৈ পৰিছিলোঁ। যিবোৰ মই খুৰাৰ বিষয়ে ভাবিছিলোঁ তেখেত আচলতে তেনেকুৱা ব্যক্তি নহয়। স্পষ্টকৈ কথাবোৰ লিখা নাছিল যদিও মই এটা অনুমান কৰিবলৈ পাৰিছিলোঁ। খুৰাৰ জীৱন ইমান সহজ নাছিল মই ভবাৰ দৰে। মই বৰ সাধাৰণভাৱে প্ৰতিটো বস্তু খুৰাই থোৱাৰ দৰে জেগাই জেগাই থৈ ৰুমটোৰ পৰা ওলাই আহোঁ যাতে তেখেতে ধৰিব নোৱাৰে মই ৰুমটোলৈ সোমাই আহিছিলোঁ বুলি। এতিয়া কিছু সত্য জনাৰ পিছত মোৰ এতিয়া খুৰালৈ বহুত ভয় লাগিছিল। সৰুৰে পৰা তেখেতৰ লগতে ডাঙৰ দীঘল হৈছিলোঁ যদিও তেখেতৰ ওপৰত থকা বিশ্বাস এতিয়া মোৰ কম হ'বলৈ ধৰিছিল। মই বহুত এতিয়া ভয় খাবলৈ ধৰিলোঁ। তেখেতে যদি গম পায় মই তেখেতৰ ৰুমটোৰ লগতে ষ্ট'ৰ ৰুমটো সোমাই জাচুচি কৰিছোঁ বুলি, মোক যে ঘৰৰ পৰা তেতিয়া তেওঁ খেদাই দিব। যিমানেই খুৰা ঘূৰি অহাৰ দিন চমু চাপি আহিছিল সিমানেই মই ভিতৰি ভিতৰি এতিয়া ভয়ত কঁপিবলৈ ধৰিছিলোঁ। এনেকৈয়ে দুদিনৰ পিছত তেখেত আহি ঘৰ পায়হি। মই এতিয়া খোৱা বোৱাৰ লগতে তেখেতৰ পৰা সকলো সময়তে আঁতৰি থাকিবলৈ ফুৰিছিলোঁ। মই এতিয়া ভয় খাইছিলোঁ আচলতে গম পালে কি হ'ব, এই ভাবি মোৰ পেটতে হাত ভৰি লুকাবলৈ ধৰিছিল। মই ফুলনিখনত পানী দি আছিলোঁ, তেনেতে মোৰ ফোনটো বাজি উঠিল। মই চালোঁ খুৰাৰ ফোন দেখোন। মোক তেখেতৰ ওচৰলৈ মাতিছে। মতাৰ লগে লগে মোৰ এতিয়া বুকুখন ধপধপকৈ কঁপিবলৈ ধৰিলে। মই এতিয়া ভাবিলোঁ যে সকলো কথা খুৰাই গম পালে নেকি বাৰু। মই এতিয়া তেখেতৰ ওচৰত মনে মনে ৰলোহি আহি আৰু সুধিলোঁ যে মোক মাতিছিল খুৰা। তেখেতে গম্ভীৰ মাতেৰে ক'লে, নীলিমা, তুমি মোৰ ৰুমলৈ সোমাই কি বিচাৰিছিলা? কথাটো শুনাৰ লগে লগে মোৰ মুখৰ মাত নোহোৱা হৈ পৰিছিল। আকৌ তেখেতে ক'লে যে কি লাগিছিল তোমাক যে মই নথকা সময়ত মোৰ ৰুমত সোমাই জাচুচি কৰিবলৈ? তোমাক ডাঙৰ দীঘল কৰোঁতে কিবা বস্তুৰ অভাৱ পাইছিলা নেকি তুমি? খুৰাই বৰ আৰামেৰে কথাবোৰ এতিয়া কৈ আছিল। কিন্তু এতিয়া মই মৌন হৈ থকাৰ বাহিৰে একো উত্তৰ দিবলৈ পৰা নাছিলোঁ। তুমি কি বুলি ভাবিছিলা যে মই একো গম নাপাম? মই মোৰ ৰুমত ভৰি থোৱাৰ লগে লগে গম পাই গৈছিলোঁ যে মোৰ ৰুমত কোনোবা সোমাই জাচুচি কৰিছে। কোৱা, তুমি বিচাৰিছিলা কি মোৰ ৰুমত? বস্তুবিলাক তুমি চাওঁতে একেবাৰে খেলি মেলি কৰি ৰাখিলা। মইতো বস্তুবোৰ একদম চিনে চিনে ৰাখিছিলোঁ। মই এতিয়া ভাবিছিলোঁ যে তেওঁ কেনেকৈ গম পালে। মই মোৰ প্ৰতিটো বস্তু এটা হিচাপত থওঁ। বিশৃংখল মই একেবাৰে বেয়া পাওঁ। হয়তো তুমি লৰালৰিকৈ থওঁতে কিছুমান বস্তু মই থোৱা ভাজত নাথাকিল, সেইবাবে মই গম পাই গ'লোঁ। খুৰা এতিয়া বহুত খঙত আছিল। তথাপিও বৰ শান্ত হৈ মোক কথাবোৰ কৈ আছিল তেওঁ। তেখেতে ইটোৰ পিছত সিটো এতিয়া মোক প্ৰশ্ন কৰি গৈ আছিল। মোৰ ভয়ত অৱস্থা বহুত বেয়া হৈ গৈছিল। শেষত মই গোটেই কথাবোৰ কৈ দিলোঁ। মই ক'লোঁ যে মই ওপৰৰ মহলা চাফা কৰি আছিলোঁ। তেনেতে ষ্ট'ৰ ৰুমটোত মোৰ চকু পৰিল। মোৰ মনৰ সন্দেহ দূৰ কৰিবলৈকে ষ্ট'ৰ ৰুমটো তলা খোলোঁ মই। এতিয়া তাত যি দেখিছিলোঁ সেয়া দেখি মোৰ বহুত ভয় লাগিছিল। মই ভালদৰে সত্য কথাটো জানিবৰ বাবে আপোনাৰ ৰুমত তালাচী কৰোঁ। মই ভাবিছিলোঁ আপোনাৰ ৰুমতেই মই সত্যৰ সন্ধান পাম। আপোনাৰ ৰুমত কেইখনমান ফটো আৰু এখন পুৰণা ডায়েৰী পালোঁ। ডায়েৰীখনৰ কথাবোৰ পঢ়ি মই দুবিধাৰ মাজত সোমাই পৰিছিলোঁ। মই বুজি পোৱা নাছিলোঁ যে আপুনি এনেকুৱা কেনেকৈ কৰিবলৈ পাৰিলে। কোনোবা মানুহে মানুহৰ লগত এনেকুৱা কৰিবলৈ পাৰে নেকি? মই আপোনাক বহুত ভাল মনৰ মানুহ বুলি ভাবিছিলোঁ। কিন্তু এতিয়া মোৰ মনত সংশয় হয়। মই ভাবিছিলোঁ সত্য জনাটো মোৰ বাবে বহুত প্ৰয়োজনীয় আছিল। সেইবাবেই মই আপোনাৰ ৰুমলৈ তালাচী কৰিবলৈ গৈছিলোঁ। মোৰ কথাটো শুনি খুৰাই এতিয়া খং কৰাৰ পৰিৱৰ্তে এটা মিচিকীয়া হাঁহি মাৰি ক'লে, মোৰ ভাল লাগিছে যে তুমি এতিয়া বেয়া আৰু ভাল বিচাৰ কৰিব পৰা হ'লা। যদি তুমি সত্য জানিবলৈ বিচাৰিছিলা মোক তুমি পোনপটীয়াকৈ কিয় নুসুধিলা? মই তোমাক বহুত বিশ্বাস কৰিছিলোঁ, কিন্তু তুমি মোৰ বিশ্বাস ভংগ কৰিছা। বাৰু এতিয়া শুনা, মই তোমাক আচল কাহিনীটো কওঁ। যেতিয়া মোৰ 6 বছৰ হৈছিল মোৰ দেউতাৰ মৃত্যু হয়। আমাৰ ঘৰৰ ওচৰৰ এজন খুৰাই আমাৰ বহুত ধ্যান ৰাখিছিল। মই যাতে দেউতাৰ অভাৱ অনুভৱ নকৰোঁ মোক বহুত মৰম কৰিছিল। এইদৰে কিছুদিন যোৱাৰ পিছত মোৰ মাক বিয়াৰ প্ৰস্তাৱ দিয়ে। মায়ে মোৰ ভৱিষ্যতৰ কথা ভাবি পিতৃৰ মৰম যাতে মই আকৌ পাওঁ আৰু মোৰ দেউতাৰ বিশাল ব্যৱসায় চম্ভালিব বুলি তাক বিয়া কৰায়। তেখেতে মোৰ সঁচাকৈ বহুত ধ্যান ৰাখিছিল। মোক স্কুলৰ পৰা অনা নিয়া কৰিছিল আৰু প্ৰতিটো প্ৰয়োজন পূৰণ কৰিছিল। মায়েও এতিয়া তেখেতৰ লগত বহুত সুখী আছিল। কিন্তু সেই সুখ তেওঁলোকৰ বাবে বেছি দিনৰ নাছিল। বিয়াৰ এবছৰ পিছত মোৰ মাৰ হাৰ্ট এটেকত মৃত্যু হয়। মোৰ দেউতাই মৃত্যুৰ আগত এখন উইলনামা লিখি থৈ যায়। দেউতাৰ সকলো সম্পত্তি মোৰ নামতে আছিল, কিন্তু যেতিয়া মই 20 বছৰ বা 22 বছৰ হ'ম তেতিয়াহে এই সম্পত্তিৰ অধিকাৰী মই হ'বলৈ পাৰিম। মোৰ নামত থকা সম্পত্তিবোৰৰ আধা ভাগ মোৰ তুলনীয়া দেউতাকক লিখি দিছিল মোৰ মায়ে। যেতিয়ালৈকে মোৰ বয়স 22 বছৰ নহয় তেতিয়ালৈকে এই সম্পত্তিৰ চোৱাচিতা দায়িত্ব মোৰ নতুন দেউতাৰ হ'ব। মাৰ মৃত্যুৰ পিছতে মোৰ তুলনীয়া দেউতাৰ ব্যৱহাৰ মোৰ প্ৰতি সলনি হ'বলৈ ধৰিলে। প্ৰথমতে তেখেতে মোৰ স্কুল যোৱা বন্ধ কৰি দিছিল।
আৰু মোক ৰুম এটাত বন্দী কৰি ৰাখিছিল। খাবলৈও কেতিয়াবা কেতিয়াবাহে দিছিল। প্ৰায় মোক ভোকত ৰাখিছিল। যেতিয়া ভোকত মোৰ অৱস্থাটো একেবাৰে বেয়া হৈ গৈছিল তেতিয়াহে মোক খাবলৈ দিছিল। পুৰণি বিশ্বাসী চাকৰবোৰ চব কামৰ পৰা খেদি দিছিল তুলনীয়া দেউতাই। এতিয়া তেওঁৰ যিবিলাক বিশ্বাসী মানুহ সেইবিলাক আনিহে কাম কৰিবলৈ ৰাখিছিল। তেওঁ এতিয়া ঘৰত সদায় পাৰ্টি কৰিছিল। মোৰ দেউতাৰ কষ্টৰ ধনখিনি এতিয়া তেওঁ হাৱাতে উৰুৱাই দিছিল। মই একেবাৰে অসহায় হৈ পৰিছিলোঁ। লাহে লাহে তেওঁ অফিচলৈ যোৱা বন্ধ কৰি দিলে। মই ৰুমৰ পৰা বাহিৰলৈ ওলাব খুজিলে তেওঁ আৰু তাৰ বিশ্বাসী চাকৰে মোক খুব মাৰিছিল। এদিন সেইদৰে মোক মাৰি থাকোঁতে মোৰ তুলনীয়া দেউতাই খঙৰ ভমকত কৈ পেলালে যে মোৰ মাৰ মৃত্যুটো স্বাভাৱিক নাছিল। সিয়েই বহু দিনৰ পৰা মাৰ খাদ্যত কিবা দৰৱ মিহলাই খুৱাই আছিল আৰু তেতিয়া সেই দৰৱৰ প্ৰতিক্ৰিয়া হৈ মাৰ হাৰ্টত লাগি মাৰ মৃত্যু হৈছিল। আৰু তেওঁ লগতে কৈছিল যে এইবোৰ তেওঁ দেউতাৰ সম্পত্তি পাবৰ বাবেই কৰিছিল। তেওঁ মোৰ লগত ভাল ব্যৱহাৰ এইবাবেই কৰিছিল যাতে মায়ে তেওঁক বিশ্বাস কৰি বিয়া পাতি লয়। পাছত ভাবিছিল যে সম্পত্তি নিজৰ নামত কৰি মা আৰু মোক মাৰি পেলাব আৰু গোটেই সম্পত্তিৰ মালিক তেওঁ হ'ব। কিন্তু মাৰ মৃত্যুৰ পিছত তেওঁ যেতিয়া গম পালে যে গোটেই সম্পত্তি মোৰ নামত আছে তেওঁ তেতিয়া পাগল হৈ পৰিছিল আৰু তেওঁ এটা নতুন কৌশল ৰচিছিল। মোক যেনে তেনে 22 বছৰলৈকে জীয়াই ৰাখিব, কাৰণ তাৰ আগত যদি মোৰ মৃত্যু হয় তেনেহ'লে গোটেই সম্পত্তি উইলনামাৰ মতে ট্ৰাষ্টৰ হাতলৈ গুচি যাব। সেইকাৰণে তেওঁ মোৰ লগত কঠোৰ ব্যৱহাৰ কৰিবলৈ ল'লে যাতে মই মানসিকভাৱে সম্পূৰ্ণৰূপে দুৰ্বল হৈ পৰোঁ। মই ঘৰৰ চাকৰবোৰক বহুতবাৰ সহায় বিচাৰিছিলোঁ, কিন্তু কোনেও মোক সহায় কৰা নাছিল। সকলোৱে মোক পেংলাই কৰি পাগল বুলি ভাবিছিল। কেইবা বছৰো মই এইদৰে সময় পাৰ কৰিছিলোঁ যমৰ যাতনা খাই। এদিন এটা নতুন চাকৰ মোক খানা দিবৰ বাবে আহিছিল। মোৰ অৱস্থা দেখি হয়তো তাৰ বহুত বেয়া লাগিছিল। সি মোক কিয় এইদৰে বন্দী হৈ আছে কথাটো সুধিলে। মই তাক মোৰ গোটেই কথাবোৰ কৈছিলোঁ। মোৰ কাহিনীটো শুনি এতিয়া তাৰ বহুত দুখ লাগিবলৈ ধৰিছিল। সি তেতিয়া মোক ক'লে যে মই চিন্তা কৰিব নালাগে, সি মোক পলাই যোৱাত সহায় কৰিব। এদিন মোৰ তুলনীয়া দেউতা চহৰৰ বাহিৰলৈ গৈছিল আৰু সেইটো চেগতে সি মোক পলুৱাই তাৰ গাঁৱৰ ঘৰলৈ লৈ গৈছিল। সি মোক এতিয়া তাৰ ঘৰতে থাকিবলৈ দিছিল। যেতিয়া মোৰ বয়স 22 বছৰ হ'ল মই মোৰ দেউতাৰ উকিলজনক লগ ধৰিলোঁগৈ। তেখেত মোৰ দেউতাৰ বহুত ভাল বন্ধু আছিল। মোক দেখি তেখেতে বহুত আনন্দিত হৈছিল। ইমান দিন ক'ত আছিলোঁ, কি কৰিছিলোঁ ইত্যাদিবিলাক বহুত প্ৰশ্ন কৰিবলৈ ধৰিছিল। এতিয়া তেওঁ সোধাত মই মোৰ গোটেই কাহিনীটো তেওঁৰ আগত কৈছিলোঁ। উকিলজনে মোৰ কথাবোৰ শুনি বহুত আৱেগিক হৈ পৰিছিল আৰু তেখেতেই মোক সম্পত্তি ঘূৰাই পোৱাত সহায় কৰে। মোৰ তুলনীয়া দেউতাই কথাবিলাক গম পাই মোক ক্ষমা খুজিছিল। মই মানুহক দেখুৱাইহে তেওঁক ক্ষমা কৰি দিছিলোঁ, কিন্তু মোক কৰা ব্যৱহাৰ মোৰ সদায় মনত থাকি গৈছিল। সেইবাবে তেওঁক এতিয়া মই বহুত ঘৃণা কৰিছিলোঁ। তেওঁৰ লোভৰ বাবে মই নিজৰ বাল্যকালটো বহুত যন্ত্ৰণা ভুগিবলগীয়া হৈছিল। মই মোৰ নিজৰ ঘৰলৈ উভতি আহোঁ আৰু আহি গম পালোঁ যে ষ্ট'ৰ ৰুমটোৰ বিষয়ে। সেইবাবে এতিয়া বৃদ্ধ অৱস্থাত নিজেই তেওঁ ষ্ট'ৰ ৰুমটোত শাস্তি ভোগ কৰি আছে। প্ৰিয় দৰ্শক, এয়াই আছিল আজিৰ কাহিনীৰ ভাগ। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিবলৈ পাৰে তাতকৈ পুণ্যৰ কাম আৰু এইখন পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।